লাহোৱাল প্ৰেছ ক্লাবৰ আজি 22 সংখ্যক প্ৰতিষ্ঠা দিৱস 2003 চনত আজি এই দিনটোতেই লাহোৱাল মহাবিদ্যালয়ত আমি লাহোৱালৰ কেইগৰাকীমান সংবাদকৰ্মী আৰু শিক্ষাবিদ লগ লাগি লাহোৱাল প্ৰেছ ক্লাব গঠন কৰিছিলোঁ। তেতিয়া এই অভাজনৰ ওপৰতেই সভাপতিৰ দায়িত্ব পৰিছিলে আৰু আজি নাম ল'ব লাগিব হেমন্ত কুমাৰ নাথ লাহোৱাল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল, তেওঁ সম্পাদকৰ দায়িত্ব লৈছিল আৰু লগতে আমাৰ যিকেইজন ছাত্ৰস্থানীয় কেইজনমান আছিল তেওঁলোকে সাংবাদিকতাৰ পাঠ্যক্ৰম শিকি আছিল তেওঁলোক আছিল আৰু স্থানীয় কেইগৰাকীমান লাহোৱালৰ সংবাদদাতা আছিল। এই কেইগৰাকী সাংবাদিকে মনৰ সাহস আৰু লাহোৱাল অঞ্চলৰ কেইগৰাকীমান বিশেষ ব্যক্তি আৰু লগতে সদৌ অসম সাংবাদিক সন্থাৰ সেই সময়ৰ সভাপতি শ্ৰীযুত ইকবাল আহমেদ ডাঙৰীয়া তেখেতৰ প্ৰেৰণাত আমি এই লাহোৱাল প্ৰেছ ক্লাব গঠন কৰিছিলোঁ। আজি 22টা বছৰ অতিক্ৰম কৰিছে আৰু আজিৰ তাৰিখত গৌৰৱবোধ কৰোঁ যে লাহোৱাল প্ৰেছ ক্লাবৰ সদস্য সংখ্যা 2ৰো অধিক, অৰ্থাৎ 22-25 গৰাকীকৈ বৈদ্যুতিন মাধ্যম, ছপা মাধ্যমকে আদি কৰি পৰ্টেল সকলোবিলাক মাধ্যমৰ সাংবাদিকে আজি লাহোৱাল প্ৰেছ ক্লাব বুজি আছে। আজি এই পবিত্ৰ ক্ষণত এই বাপুজী বিদ্যালয়ৰ প্ৰাংগণত 22 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহে পালন কৰা হৈছে। ইতিমধ্যে 22 সংখ্যক পতাকা উত্তোলন কৰা হৈছে। আমাৰ প্ৰাক্তন যিসকল সভাপতি আছিল, প্ৰাক্তন যিসকল সম্পাদক আছিল, সদস্য আছিল, যিসকল সমাজকৰ্মী আছিল, আমাৰ প্ৰেছ ক্লাবৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি আছিল, যুৱ সংগঠনৰ নেতা আছে, গতিকে সকলোৰে সমিল মিলেৰে এই লাহোৱাল প্ৰেছ ক্লাবে ৰাইজৰ সেৱাত কাম কৰি আহিছে। কেৱল সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থতে নহয়, এই অঞ্চলটোৰ ৰাইজৰ অভাৱ অভিযোগ উত্থাপন কৰি আহিছে বৃহত্তৰ প্ৰেক্ষাপটত। লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে, দুৰ্দশাজনৰ কাৰণে বা কোনোবা ৰোগাক্ৰান্তজনৰ কাৰণে, আক্ৰান্তজনৰ কাৰণে, বানাক্ৰান্তসকলৰ কাৰণে, সকলোৰ কাৰণে পাৰ্যমানে এই লাহোৱাল প্ৰেছ ক্লাবে কিন্তু সমাজ সেৱা আগবঢ়াই আহিছে। গতিকে মই এই পবিত্ৰ ক্ষণত মই লাহোৱাল প্ৰেছ ক্লাবৰ বৰ্তমানৰ সভাপতি সম্পাদক প্ৰমুখ্যে প্ৰাক্তন যিসকল সভাপতি সম্পাদক হৈছে, সদস্য হৈছে আৰু এই লাহোৱাল প্ৰেছ ক্লাবতে অংগাংগীভাৱে জড়িত হৈ আছে সকলোলৈকে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনবিলাকত লাহোৱাল প্ৰেছ ক্লাবে ইয়াৰ গৌৰৱ উজ্জ্বল যাত্ৰা অব্যাহত ৰাখিব। আমি লাহোৱাল প্ৰেছ ক্লাবৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱসলৈ আমাক আমন্ত্ৰণ কৰি অনাৰ বাবে আমি প্ৰথমেই ইয়াৰ সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক সন্থাৰ এই প্ৰচেষ্টাক আমি উলগ জনাইছোঁ। তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত আমি আশা কৰিছোঁ সাংবাদিকসকল যিহেতু একো একো অঞ্চলৰ দাপোন, গতিকে লাহোৱাল নিচিনা এটি অঞ্চল, পিছপৰা অঞ্চলৰ ভিতৰৰ অঞ্চলসমূহৰ বা বাতৰি ৰাইজৰ মাজত পঠিয়াই দিয়াৰ যি ব্যৱস্থা আপোনালোকে হাতত লৈছে তাৰ বাবে মই সাংবাদিক সন্থাৰ প্ৰতিজন বন্ধু বান্ধৱীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অকল ঋণাত্মক বাতৰি প্ৰকাশ নকৰি যোগাত্মক যিবিলাক বাতৰি আছে সেইবিলাকো মাজে মাজে ৰাইজৰ মাজত দিব লাগে। ইয়াৰ ভিতৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, খেলুৱৈসকল যেনেধৰণে তেওঁলোকে কিছুমান সুবিধাৰ পৰা ভিতৰত থকাৰ বাবে কেতিয়াবা বঞ্চিত হয়, তেখেতসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস বাপুজী স্কুলৰ খেলপথাৰত লাহোৱাল প্ৰেছ ক্লাব লগতে নতুন বচাপথাৰ যুৱ সংঘৰ সৌজন্যত আজি অনুষ্ঠিত হৈছে। এতিয়া পুৱা ভাগৰ পৰাও কেইবাটাও কাৰ্যসূচী আজি আৰম্ভ হ'ল। আজি খুব এটা শুভ আৰু পবিত্ৰ দিনত আমি উপস্থিত হৈছোহি। প্ৰথমে মই লাহোৱাল প্ৰেছ ক্লাবৰ মুখ্য সম্পাদক মুক্তামণি হাজৰিকা ডাঙৰীয়াদেৱ, সভাপতি হোমেন ফুকন ডাঙৰীয়াদেৱ আৰু সম্পাদক দিবাকৰ দত্ত ডাঙৰীয়াদেৱক মোৰ আন্তৰিক শুভেচ্ছা মই যাচিছোঁ, কিয়নো এনেকুৱা এটা সুন্দৰকৈ আজি এই প্ৰতিষ্ঠা দিৱসটো তেখেতলোকে আয়োজন কৰিছে। আজি এই প্ৰতিষ্ঠা দিৱসটো বহুত কষ্টৰে তেখেতলোকে আজি আয়োজন কৰিছে। আজি ইয়াত সকলো ৰাইজ আমাৰ এই অঞ্চলত উপস্থিত আছে, খুব ভাল লাগিছে আৰু আজি 22টা বছৰ ভৰি দিছে। 22টা বছৰত আমাৰ সাংবাদিক বন্ধুসকলে খুব কষ্টৰে আজি আমাৰ এই পাৰ কৰাইছে বুলি মই ক'ব বিচাৰোঁ।
কিয়নো আজিকালি আধুনিক যুগ, আজিকালিতো গাড়ী মটৰচাইকেল প্ৰায় সকলোৱে আছে। আজিকালি সাংবাদিকতাটো অলপ সহজে হৈ যায়, কিন্তু আগতে যিটো আমাৰ তেখেতলোকে আজি ৩-৪ জনে আমাৰ এই অঞ্চলত আমাৰ সাংবাদিকসকল আছিলে, তেখেতলোকে চাইকেল খোজকাঢ়ি গাঁও অঞ্চলত হওক, বাগান অঞ্চল হওক, বোকা পানীয়ে তেখেতলোকে পেপাৰ বিটাই ফুৰিছিলে আৰু সাংবাদিকতা কৰিছিলে। আৰু তেখেতলোকে যে আমাৰ এই লাহোৱাল প্ৰেছ ক্লাবটো প্ৰতিষ্ঠা হৈ গ'ল, তেখেতলোককো মই ধন্যবাদ যাচিছোঁ। কেইজনমানৰ মানুহৰ নাম বিশেষ মই উল্লেখ কৰিব লাগিব। ইকবাল আহমেদ আৰু আমাৰ ভূষণজ্যোতি সন্দিকৈ, আমাৰ অনুজ শইকীয়া, তেখেতলোকে এইটো আজি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু আগন্তুক যিখিনি আমাৰ সাংবাদিক বন্ধুসকল আছে, তেখেতলোকে যাতে আমাৰ এই অঞ্চলটোত কাম কৰি যায় আৰু আমি ৰাইজে সহায় সহযোগিতা কৰি যাম। তেখেতলোকৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম। আজি এটা কথা খুব ভাল লাগিছে, তেখেতলোকে এটা মহান পদক্ষেপ হাতত লৈছে। কিয়নো আমাৰ এই যি বৈষ্ণৱ পণ্ডিত ভৱ কোঁৱৰ আৰু সাংবাদিক আৰু জ্যেষ্ঠ সাংবাদিক আৰু উমাকান্ত চাংমাই প্ৰায়ত তেখেতলোকৰ 2জনৰ সোঁৱৰণত আজি 2জনকৈ জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰিছে। আৰু আজি বিভিন্ন ধৰণৰ দিনজোৰা কাৰ্যসূচী অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকে আয়োজন কৰিছে আৰু তেখেতলোকে যথেষ্ট কষ্ট কৰি আহিছে। আজি লাহোৱাল প্ৰেছ ক্লাবে অকল আমাৰ এই অঞ্চলত সাংবাদিকতাই নহয়, বিভিন্ন ৰাইজৰ মাজত তেখেতলোকে কাম কৰি আহিছে। আমি দেখা পোৱা গৈছে, আমি এই অঞ্চলৰ যুৱক হিচাপে আমি ক'ব বিচাৰোঁ, তেখেতলোকে আজি বহুত ক্ষেত্ৰত তেখেতলোকে নতুন প্ৰজন্ম যি গাঁও অঞ্চলত গ্ৰাম্য অঞ্চল খেলুৱৈসকলক তেখেতলোকে উলিয়াই আনিছে। তেখেতলোকে শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই আনিছে। আৰু যি আমাৰ কেইজনমান যুৱক বুলিয়ে মই ক'ব বিচাৰোঁ, নতুন প্ৰজন্মৰ যুৱক যি অচিন ৰোগত তেখেতলোকে ভুক্তভোগী হৈ আহিছিলে, তেখেতলোকে নিজৰ পকেটৰ ধনেৰে অৰিহণা যোগাই আজি কেইবাজনকো সুস্থ শৰীৰত ৰাখিছে। আৰু তেখেতলোকে আজি পঢ়া শুনাৰ ক্ষেত্ৰত আৰু কিছুমানে কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছে। এইটো মহান পদক্ষেপ তেখেতলোকে হাতত লৈছে। আৰু মই ক'ব বিচাৰোঁ, আগন্তুক দিনত যাতে তেখেতলোকে এনেকুৱা ৰাইজৰ কাম কৰি যায়, ৰাইজৰ ভাল কাম কৰি যায়। আমি সদায় তেখেতলোকৰ লগত আছোঁ, সদায় থাকিম। আৰু আগন্তুক যি আমাৰ 22টা বছৰ ভৰি দিলেহি, 25 বছৰত তেখেতলোকে সোণালী জয়ন্তী ৰূপালী জয়ন্তী তেখেতলোকে আৰম্ভ কৰিব। এই ৰূপালী জয়ন্তীত আমি সমগ্ৰ লাহোৱাল অঞ্চলৰ ৰাইজে তেখেতলোকৰ আগত সহযোগিতা আগবঢ়াই যাতে আমাৰ অসমৰ এটা ভাল নাম যাতে তেখেতলোকে গৌৰৱ কৰি আনিব পাৰে, এইটোৱে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ।